আজি যিটো ভোট গণনা এই ভোট গণনাৰ ক্ষেত্ৰত মই একদম 6:30 কোকৰাঝাৰলৈ গৈ পাইছোঁ তাত মানে চাই আহিলোঁ কেনেকুৱা কাউণ্টিংটো চলিব বা প্ৰক্ৰিয়াটো চলিব আৰু এতিয়া চিৰাঙলৈ আহিছোঁ চিৰাঙত আহি অলৰেডি প্ৰথম ৰাউণ্ডটো মানে শেষ হৈ গ'ল কিন্তু ফলাফলটো ওলোৱা নাই এতিয়ালৈকে তো দেখা গৈছে যে কোকৰাঝাৰতে কনজিনেল এটা এটমছফিয়াৰত কাউণ্টিংটো চলি আছে চিৰাঙতো তেনেকৈ এটমছফিয়াৰ একদম ভালে আছে আৰু আশা ৰাখিছোঁ আজিৰ দিনটো শুভ দিন আৰু এই শুভ দিনৰ শুভ বাৰ্তা নিশ্চয়কৈ পাব আৰু সেইটো মোৰ পক্ষতে আহিব আজিৰ দিনটো কি ধৰণৰ মানে চিটি ৰাখিছে মই প্ৰথমতে কোকৰাঝাৰ গ'লোঁ যিহেতু আমাৰ সমষ্টিৰ নাম কোকৰাঝাৰ হয় সদৰ মানে কোকৰাঝাৰ জিলা তাত গৈ চাই আহিলোঁ এতিয়া চিৰাঙলৈ আহিছোঁ মোৰ হোম ডিষ্ট্ৰিক্ট তাৰপিছত চিধাকৈ ফোনে ফোনে বাক্সালৈ গৈ আছোঁ মুছলপুৰৰ পৰা আহি বিজনীত সোমামগৈ এনেকৈ গোসাইগাঁও সোমাইখিনি ইয়ান মুহূৰ্তত মই কোকৰাঝাৰ আকৌ ঘূৰি যাম এইটোৱে মোৰ শ্বেডিউলটো কিমান ভোটত জয়ী হ'ব বুলি চাওক নিৰ্বাচনৰ সময়ত আমি যিখিনি কৈ আছিলোঁ যে 2.5 পৰা 3 লাখ ব্যৱধানত জিকি যাম যোৱা 7 মে' তাৰিখে নিৰ্বাচন শেষ হোৱাৰ পিছত আমি আমাৰ ফালৰ পৰা যিখিনি সমীক্ষা এই সমীক্ষাতে আমি চলাইছোঁ UPPL হিচাপে আৰু NDA হিচাপে সমীক্ষাটো চলাইছোঁ এই সমীক্ষাত দেখা গৈছে যে 2.5 লাখ কমচে কম 2.5 লাখৰ মানে ব্যৱধানত জিকি যাব লাগে আৰু সেইটো একদম নিশ্চিত সেই মানে ব্যৱধানত জিকি মই নিশ্চয়কৈ কোকৰাঝাৰৰ শেষ হাঁহিটো মই মাৰিম বুলি মোৰ এটা শেহতীয়াকৈ যিসমূহ চেনেলবোৰে যিদৰে এক্সিট পল উলিয়াইছে এক্সিট পলৰ কিবা ৰিয়েকশ্যন আছে নেকি আপোনাৰ চাওক যিয়ে এক্সিট পল নিদিয়ক কিয় সত্য কথাটো সেইটোৱে যে কোকৰাঝাৰ লোকসভা সমষ্টি হিচাপে UPPL প্ৰাৰ্থী হিচাপে মই আছোঁ NDA সমৰ্থিত প্ৰাৰ্থী হিচাপে ইয়াত NDAৰ বাহিৰে কোনোবা আমাৰ সমকক্ষ হ'ব বা মোৰ সমকক্ষ হ'ব বুলি মই তেনেকৈ দেখা নাই কিয়নো 2.5 লাখৰ ডিফাৰেঞ্চত নিশ্চয়কৈ আহিব তাতকৈ বেছিও হ'ব পাৰে অসমত কেতিয়া আহিব NDA হিচাপে আমি যিহেতু আগৰ পৰা কৈ আছিলোঁ যে 12টা নিশ্চয়কৈ আহিব আৰু সেই 12টাতে এতিয়াও ইনটেক আছেগৈ আৰু সেইখিনি নিশ্চয়কৈ যিহেতু NDA হিচাপে যিখিনি কাম কাজ কৰি আছে এই হিচাপত এইখিনি ফলাফল নিশ্চয়কৈ আহিব লাগে